হয় নমস্কাৰ মেডাম হয় নমস্কাৰ শিক্ষামৰ বাইদেউ হয়নে হয় হয় কোনে ক'লে মই আপোনাক ফোন কৰিছিলোঁ প্ৰাগজ্যোতিষপুৰ নিউজ লাইভৰ পৰা তো আপোনাৰ আজি আমি কিছু এটা যোনটো আজি ঘটনা ঘটি গ'ল আপোনাৰ বিল আছিল আজি মেইন উপদেষ্টা ৰন্টু পানীগন তেওঁ আজি এৰেষ্ট হ'ল অলপ আগতে তেওঁলোকে আপোনাৰ এটা ঘৰৰ পৰা এৰেষ্ট কৰিলে সংবাদ মেলি থকা সময়তে আৰু এজন পলাতক আছে আপোনাৰ বিকাশ অসম যি নিজকে নামৰ পিছত অসমটো লিখি লৈছে তেওঁ বিকাশ বৰুৱা হয় আজি মোটামুটি এবছৰ ধৰি প্ৰায় গুৱাহাটীত বিভিন্ন অঞ্চলত এটা তাত মোটামুটি সন্ত্ৰাসৰ এটা সৃষ্টি কৰাৰ নিচিনা তেওঁ কৰি আছিল বিভিন্ন ধৰণৰ ব্যৱসায়িক ধন দাবী বা দাবী ধমকিৰে তেওঁ কিছুমান কাৰ্যকলাপ চলাই আছিল তো এই বিষয়ত আপুনি এই সংগঠনৰ বিষয়ে কি ক'ব বিচাৰে যিহেতু আপুনি কিছু আগতে মন্তব্য দিছিল এইটো সংগঠনৰ বিষয়ে তো আজি কি ক'ব বিচাৰে যে আজি এজন লিডাৰ যি নিজকে সিংহ বুলি কয় আৰু আজি পলাই আছে আইনৰ পৰা তেওঁ পলাব লগা হৈছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিব বিচাৰে চাওক সিংহ আপুনি যে ক'লে সিংহ প্ৰথমতে মই সেই কথাটো কৈ লওঁ সিংহ তেতিয়াহে যেতিয়া সিংহৰ দৰে কাম কৰে হয় সিংহ পলাই ফুৰা দেখিছে জানো ক'ৰবাত শুনিছে জানো নাই শুনা গতিকে সিংহ নামটো যায় তাইৰ লগত নলগাব ২ নম্বৰ কথাটো হৈ গ'ল বীৰ লাচিত বৰফুকন কি সেইটো আৰু আমাৰ খিলঞ্জীয়া অসমীয়া মানুহক বুজাই ক'ব নালাগে নিশ্চয় আৰু বিজেপি চৰকাৰখনৰ সময়ত বিজেপি চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনক সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত প্ৰচাৰ কৰা হৈছিল পৰিচয় দিয়া গৈছিল হয় লাচিত বৰফুকন ইমান এজন মানে কি ক'ম আৰু তেখেতৰ বিষয়ে কোৱাৰ ধৃষ্টতা মোৰ নাই লাচিত বৰফুকন নামটোৱে যথেষ্ট গতিকে লাচিত বৰফুকনক আজি ইমান শ বছৰ আগৰ ৮০০ মান হ'ল চাগে ইমান শ বছৰৰ পৰা কোনো চৰকাৰে মান্যতা প্ৰদান নকৰিলে যেনেকে কৰিব লাগিছিলে তেনেকে নকৰিলে লাচিত বৰফুকন অসমৰে হৈ থাকিলে লাচিত বৰফুকন মোৰ নিজৰ ল'ৰা ছোৱালীয়ে CBSEত পঢ়িছে CBSEৰ কিতাপত পাঠ্যক্ৰমত লাচিত বৰফুকনৰ কথা আগতে কেতিয়াও নাছিল কিন্তু বিজেপি চৰকাৰে এতিয়া শেহতীয়াকে লাচিত বৰফুকনক CBSE পাঠ্যক্ৰমত দি সমগ্ৰ ভাৰতত জনাজাত কৰিলে এই কথাটোৰ কাৰণে সৰ্বপ্ৰথমে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ কৃতজ্ঞতা জনাইছো ২ নম্বৰ কথা হ'ল লাচিত বৰফুকন যি সময়ত সমগ্ৰ ভাৰতৰ এজন বীৰ বুলি পৰিচিত হৈছে সেই লাচিত বৰফুকনৰ নামত লাচিত বৰফুকনৰ দেশ অসমৰ ল'ৰাই আপোনাৰ সংগঠন এটা খুলি লৈ পেলাই আপোনাৰ দম দিছে বীৰ লাচিত অসম মানে লাচিত সেনা বীৰ লাচিত সেনা অসম মানে নাম দি খুলিছে এটা এওঁলোকৰ কথাটোতো সেইটোৱে নামটো দিয়া কথাই মই কৈছো আৰু বীৰ লাচিত সেনাটো বেলেগ বীৰ লাচিত সেনা হয় বীৰ লাচিত সেনা লগত আৰু এটা প্ৰব্লেম লগাই লৈছে মানে আপোনাৰ এজন মহাবীৰ তেওঁ বীৰ নহয় মহাবীৰক তেওঁলোকে বীৰ লাচিত সেনা তাৰমানে এতিয়া মানে এতিয়া তেওঁ কি হৈছে যে বীৰ লাচিত সেনাই এতিয়া কি কৰিছে নিজৰ বীৰ লাচিত সেনা নামটো লৈ লৈছে লৈ পেলাই তেওঁলোকে একদম কাপুৰুষৰ দৰে কাম কৰিছে তাৰপিছত আটাইতকৈ ডাঙৰ কথাটো হ'ল বীৰ লাচিত সেনাৰ যিখিনি মানুহ তেওঁলোকে আপোনাৰ মই কেতিয়াও দেখা নাই যে অসমত মিয়া বাংলাদেশীয়ে যে ইমানখিনি চৰকাৰী মাটি দখল কৰিছে বীৰ লাচিত সেনাৰ কোনো মানুহে মই এনেকে জোৰদাৰ প্ৰতিবাদ কৰা দেখা নাই তাহাঁতি পিছত কৰে চবে যেতিয়া কৰিব প্ৰতিবাদ নকৰিলে নহয় কাৰণে পিছত লগত আহে আৰু তেওঁলোকে এতিয়া কি কৰিছে মহাবীৰ বীৰ লাচিতৰ লগত কেনেকুৱা সকল আছিলে বাৰু বীৰ লাচিতৰ লগত যিটো তেওঁৰ যুদ্ধৰ যিটো টিম সেই টিমটোত বাৰু কেনেকুৱা মানুহসকল আছিলে আৰু এতিয়া যিটো বীৰ লাচিত সেনাৰ আপোনাৰ এই বিকাশ অসম বোলা ল'ৰাজনৰ লগত যিখিনি লাগিছে তেওঁলোক বাৰু কেনেকুৱা বৰপেটাৰ মিয়া মুছলমানক পোৱা গৈছে দিনত আপোনাৰ যি দেৱালী সময়ত আমাৰ খিলঞ্জীয়া লোকসকলে ফটকা ব্যৱহাৰ কৰিছিল বৰপেটাত তাত কিছু সংখ্যক মিয়া মুছলমান লোকে বীৰ লাচিত সেনাৰ নাম লৈ কেনে সেই অসমীয়া খিলঞ্জীয়া মানুহৰ ঘৰত যাই তেওঁলোক দাবী ধমকি দিছিল আৰু ইয়াত আমাৰ বিকাশ অসমৰ ফৈক্টৰীয়ে জড়িত আছে বুলি নিউজ মিডিয়াত ওলাইছিল এটা বিকাশ অসমে কাক টাৰ্গেট কৰি লয়
বিহাৰী সম্প্ৰদায়ক, মাৰোৱাৰী সম্প্ৰদায়ক, বেংগলী সম্প্ৰদায়ক, গোৰ্খা সম্প্ৰদায়ক বিকাশ অসম বা বীৰ লাচিত সেনাৰ টাৰ্গেট। আৰু এই টাৰ্গেটটো কৰিবলৈ কি কৰিছে জানেনে? প্ৰথমতে টাৰ্গেটটো কৰি পেলাই দম দিব, ধনী ধনী মাৰোৱাৰী, ধনী ধনী বিহাৰী, ধনী ধনী আপোনাৰ গোৰ্খা, ধনী ধনী বেংগলী মানুহৰ পৰা পইচা আনি পেলাই লাহ বিলাহৰ জীৱন যাপন কৰিব। গতিকে এওঁলোকে আমাৰ অসমখনক বদনামত পেলাইছে। আন্দোলনৰ নামত, জাতীয়তাবাদৰ নামত এওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিছে, নিজৰ জীৱিকাৰ কাৰণে তেওঁলোকে টকা গোটাই আমাৰ অসমৰ আন যিবিলাক ভাল ভাল সংগঠন আছে, অসমত জাতীয়তাবাদী সংগঠন আৰু বহুত আছে, যিখিনি সৎ কাম কৰি আছে, ভাল কাম কৰি আছে, সেই জাতীয়তাবাদী সংগঠন বিলাকক এওঁলোকৰ কাৰণে তেওঁলোকো বদনামত পৰিছে। এতিয়া আপুনি চাব দেই, সংগঠন এটা টকা নহলে নচলে, এই কথাটো আমিও জানো। সংগঠনটো কেনেকে চলিব? সংগঠনটো তেওঁলোকৰতো কোনো বিজনেছ নাই, চাকৰি নাই, সংগঠন এটা কেনেকে চলাব? গতিকে সংগঠন এটা চলিবলৈ কাৰণে ৰাইজৰ দান বৰঙণি লাগিব, এই কথা আমি অস্বীকাৰ নকৰো। কিন্তু উপযুক্ত কামৰ বাবে উপযুক্ত সময়ত উপযুক্ত মঞ্চতহে সেই দান বৰঙণিটো দিয়া উচিত। কাইলৈ যদি বীৰ লাচিত সেনাই যদি এটা ডাঙৰ অভিৱৰ্তন পাতে, বোলে অসমত এটা জনগোষ্ঠীয় এটা অভিৱৰ্তন পাতিছো, তেতিয়া চবেই দিব, আমিও দিম হয় নে নহয়? সেইটোত কোনো দুখ নাই। আজি বীৰ লাচিত সেনাই যদি এটা ডাঙৰ অভিৱৰ্তন পাতে, সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীসকলৰ মিলা পিতৃ আমি এটা সমাৰোহ পাতিছো, তেতিয়া সকলোৱে পইচা দিব। বিনা পইচাত তেওঁলোকে অনুষ্ঠানটো কেনেকে কৰিব? কিন্তু তেওঁলোকে নিজে গাড়ী কিনিবৰ বাবে, নিজে আপোনাৰ 30 লাখ টকাৰ ইনোভা কিনিবৰ কাৰণে, নিজে দামী দামী পোচাক পিন্ধিবৰ কাৰণে, নিজে 2-3টা দামী মোবাইল ল'বৰ কাৰণে তেওঁলোকে মাৰোৱাৰীক গৈ দম দিব। এতিয়া কাইলৈ ছট পূজা। ছট পূজা মানে কি? ছট পূজা মানে কি? ছট পূজা বিহাৰীৰ সম্পত্তি নহয়, ছট পূজা সূৰ্যৰ পূজা। তেওঁলোকে যোৱা দিনত দেখা গৈছে তেওঁলোকে এটা SOP ওলাইছে, যিটো SOP হলে গভৰ্ণমেণ্টে নিয়ে। লাচিত সেনা, বীৰ লাচিত সেনা, বিকাশ অসমে নিজাকৈ এখন পেৰেল গভৰ্ণমেণ্টে চলাব বিচাৰিছে নেকি? তেওঁ গুৱাহাটীত, তেওঁ গোটেই অসমতে SOP এটা ওলাইছে যে ছট পূজাত আমাৰ যিখিনি আমাৰ ভোজপুৰী মানুহ, যিখিনি আমাৰ হিন্দী ভাষী মানুহে ছট পূজা কৰে, তেওঁলোকে মানে তাত হিন্দী গান বজাব নোৱাৰে, মানে আমাৰ হেৰি গান বজায়, ভোজপুৰী গান বজাব নোৱাৰে, তেওঁলোকে জুবিনৰ গান বজাব লাগিব। এইটো এটা কি কথা? এখন গণতান্ত্ৰিক দেশত সকলো ধৰ্মৰ, সকলো জাতিৰে নিজৰ ভাষা, নিজৰ ধৰ্ম জ্ঞান, নিজৰ ভাষাৰ গান বজাব লগাৰ অধিকাৰ আছে। কিন্তু তেনেস্থলত বীৰ লাচিত সেনা, বিকাশ অসমে এনেকুৱা SOP ওলাবলৈ সাহস ক'ত পালে? তেওঁ সাহসটো দিলে কোনে? ইয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথা হৈ গ'ল, তাক ইমিডিয়েটলি এৰেষ্ট কৰি বহুত দিনলৈ জেলত ভৰাই দিব লাগে। কাৰণ SOP দিবলৈ সি কোন হয়? সি কোন হয় SOP দিবলৈ? সি চৰকাৰ নেকি? হয়, সি চৰকাৰ নে পুলিচ প্ৰশাসন নে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন নে কি হয় সি SOP দিবলৈ? 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈ গ'ল, জুবিন গাৰ্গক আমি খুব ভাল পাওঁ। জুবিন গাৰ্গ অসমৰ সম্পদ। প্ৰতি অসমীয়াই জুবিন গাৰ্গক ভাল পায়, তেওঁৰ প্ৰতিভাক স্বীকাৰ কৰে। জুবিন গাৰ্গ মোৰ প্ৰিয় গায়ক। কিন্তু কথা হ'ল কি, জুবিন গাৰ্গে যিখিনি সৃষ্টি কৰি থৈ গৈছে সেইখিনিতো আধ্যাত্মিক সৃষ্টি নহয়। গতিকে জুবিন গাৰ্গৰটো নাম প্ৰসংগ কৰি থকা নাছিলে, জুবিন গাৰ্গেতো পূজা পাতল কৰি থকা নাছিলে। জুবিন গাৰ্গৰ প্ৰতিভাটো এটা বেলেগ লাইনৰ সংগীত সৃষ্টি কৰিছে। সেই সংগীতটো পূজা পাতলত কেনেকে লাগিব? নিশ্চয় নহয়। মায়াবিনী গানটো জুবিন গাৰ্গে নিজৰ মাকৰ কাৰণে লিখিছিলে। এই কথা জুবিন গাৰ্গে বাৰে বাৰে কৈ গৈছে। তেওঁ মাকৰ কাৰণে লিখা গান এইটো। জুবিন গাৰ্গত যে মায়াবিনী আছে, মায়াবিনী হ'ল তেওঁৰ মাতৃ। গতিকে সেইটোত তেওঁৰ আবেগ আছে, অনুভৱ আছে, প্ৰতিগৰাকী মাতৃৰ প্ৰতি আমাৰো আবেগ আছে। মায়াবিনী গানটো অকল জুবিন গাৰ্গৰ মাকৰে নহয়, আমাৰো সকলোৰে মাৰ কাৰণে গান। কিন্তু সেই বুলি আপুনি সেই গানটো সূৰ্যৰ পূজাত আনি লগাবহি নেকি? নিশ্চয় নোৱাৰি। সূৰ্যৰ পূজাত সূৰ্যৰ মন্ত্ৰ আছে নে নাই? আছে, নিশ্চয় আছে। আপুনি জুবিন গাৰ্গক আমি ভাল পাওঁ, ন' ডাউট, বহুত ভাল পাওঁ। কিন্তু জুবিন গাৰ্গক ভাল পাওঁ কাৰণেই সমগ্ৰ সনাতন, আজি ৭,০০০ বছৰৰ পুৰণা সনাতন ধৰ্মৰ সকলোবিলাক নীতি নিয়ম উপেক্ষা কৰি, সকলোবিলাক মন্ত্ৰ উপেক্ষা কৰি মায়াবিনী লগোৱাটো উচিত হ'বনে? মুঠে নহয়, এক প্ৰকাৰ তেওঁ তালিবানী ফটো জাৰি কৰিছে। বিকাশ অসমে এক প্ৰকাৰ তালিবানী ফটো জাৰি কৰা বুলি কোৱা দেখা যায়। জুবিন গাৰ্গৰ যেতিয়া আপোনাৰ মৃত্যু হৈছিলে, সেই মৃত্যুৰ সময়ত ব্ৰাহ্মণে মন্ত্ৰপাঠ কৰিছিল নে নাই? নিশ্চয় কৰিছিল। মন্ত্ৰপাঠ কৰিহে তেওঁৰ সৎ অগ্নি প্ৰদান কৰা হৈছে। তেওঁক যে মুখাগ্নি কৰা হৈছে, সেই মুখাগ্নি কৰোতে মন্ত্ৰপাঠ ব্ৰাহ্মণে মন্ত্ৰপাঠ কৰিছিল নে মায়াবিনী গাইছিল? আপুনি মোক কওক। নিশ্চয় ব্ৰাহ্মণে মন্ত্ৰপাঠ কৰিছিল।
যদি জুবিন গাৰ্গক পিণ্ড দিওঁতে ব্ৰাহ্মণ পুৰোহিত সকলে মন্ত্ৰ গোৱা নাছিল, যদি মায়াবিনী গাইছিল, তেতিয়া কথাটো বেলেগ আছিল। কিন্তু জুবিন গাৰ্গক 10 পিণ্ড দিয়া হৈছে। হিন্দু ধৰ্মত 10 পিণ্ড আছে, জুবিন গাৰ্গক 10 পিণ্ড দিয়া হৈছে। 10 পিণ্ড দিওঁতে ব্ৰাহ্মণ পুৰোহিতে মন্ত্ৰ গাইছিল নে নাই, নে মায়াবিনী গাইছিলে? গতিকে পূজাৰ লগত ধেমালি নকৰিব, পূজা সেৱাৰ লগত ধেমালি নকৰিব, আধ্যাত্মিকতাৰ লগত ধেমালি নকৰিব। জুবিন গাৰ্গক আমি ভাল পাওঁ, জুবিন গাৰ্গক আমি মৰম কৰো। মায়াবিনী আজি নহয়, আমি মৰা দিনলৈকে গাম, কিন্তু সেয়া ধৰ্মত নহয়। গতিকে বিকাশ ৰতন কোন হয়? যোৱা যি আমাৰ জুবিন দা যেতিয়া ঢুকালে, তেতিয়া দেখা গৈছে যে মানুহে কিছুমান নিজে ইচ্ছাকৃতভাৱে দোকান পোহাৰ বন্ধ কৰিছে, কিন্তু এদিনলৈ কৰিছে। কিন্তু বিকাশ অসমে এটা ফটোৱা জাৰি কৰিছিল যে 7 দিনলৈ কোনো দোকান পোহাৰ খুলিব নোৱাৰিব। এনেস্থলত কি হৈছে, আমাৰ খিলঞ্জীয়া যিখিনি বেপাৰী আছে, যিখিনি আমাৰ চাহৰ দোকান সৰুকৈ দি আছে, কিছুমানে তামোল পাণৰ দোকান দি আছে, কিছুমানে গেলামাল সৰুকৈ দোকান দি আছে, এইখিনি মানুহ যিখিনি মানে হাজিৰা কৰে, সেই মাজে হাজিৰা যাব পৰা নাই, বন্ধ দি দিছে। তো এনেস্থলত আমাৰ খিলঞ্জীয়া মানে বহুখিনি প্ৰভাৱ পৰিছে নিজৰ মানে ঘৰখন চলাতে। এই ক্ষেত্ৰত বিকাশ অসমৰ যথেষ্ট মানে এই বন্ধটো দিয়াত বিকাশ অসমৰ যথেষ্ট মানে গৰিহণা মানে আছে। তেওঁৰ কাৰণে তেওঁৰ প্ৰেচাৰত মানে ভীতিগ্ৰস্ত হৈ কিনে দোকান পোহাৰ বন্ধ কৰিছিল বা গুদামবিলাক বন্ধ কৰিছিল, যাৰ কাৰণে লেবাৰ সকলো কাম কৰিব পৰা নাছিল, বা খিলঞ্জীয়া যিখিনি আমাৰ বণিক বেপাৰী আছিল, তেওঁলোকেও নিজৰ ব্যৱসায় চলাব পৰা নাছিল। এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিব বিচাৰে? এই বিকাশ অসমৰ যি কাৰ্যকলাপ কৰিছে এইটো ভাল আছিল নে, আৰু ইয়াক তেওঁ পাৱাৰ কোনে দিলে? এইখিনি যে আজি যে তেওঁ ইমান দিন কৰিলে, যে সন্ত্ৰাস সৃষ্টি কৰিলে, ইয়াৰ কাৰণে তেওঁ পাৱাৰটো কোনে তেওঁক দিলে? কোনে তেওঁক পাৱাৰ দিছিল? চৰকাৰে জড়িত আছিল নেকি? না বিজেপি চৰকাৰ কিয় জড়িত থাকিব? নাই, কৰা হোৱা নাছিল। সেইটো বাৰু এটা বেলেগ কথা, কিন্তু তেওঁ চাগে এজাহাৰ কৰা নাছিলে। আমি এজাহাৰ দিব লাগিব, তেতিয়াহে কৰিব। বিনা এজাহাৰতনো কোনে কেনেকে কৰিব? আৰু এটা কথা হ'ল, চাওক, মানুহে যেতিয়া এজন সকলোৰে মৰমৰ মানুহৰ মৃত্যু হয়, তেতিয়া মানুহে স্বাভাৱিকতে মানুহৰ কাম কৰিবলৈ মন নাযায়। দোকান বহাই অট'মেটিকেলি 7 ডে দেখাতে বন্ধ কৰিব দিছিল। গুৱাহাটী ভাড়াঘৰত থাকি আজি গুৱাহাটীৰ দোকানবোৰ বন্ধ কৰিব, দোকানবোৰ বন্ধ, তেওঁ সাহস ক'ত পালে? দাদা ওলাইছে পিটান দি পেলাই দাদাটো বন্ধ কৰি দিব লাগে। ক'ত পিটিব লাগে? দাদাগিৰিটো বন্ধ কৰি দিব লাগে। প্ৰথম কথা হৈ গ'ল, এজন মানুহক যাক আমি সকলোৱে ভাল পাওঁ, তেওঁৰ মৃত্যুত আপুনি দোকান পোহাৰ বাদ দিয়ক, আমাৰ হাতলে খাবলৈ বস্তু উঠা নাছিলে। গতিকে তেওঁৰ মৃত্যুত সকলোৱে মৰ্মাহত হৈ স্বতঃস্ফূৰ্তভাৱে দোকান পোহাৰ, অনুষ্ঠান প্ৰতিষ্ঠান, স্কুল কলেজ বন্ধ হৈ গৈছে। আমাৰ ঘৰবিলাকত পাকঘৰলৈ মানুহ যোৱা নাই, কিন্তু তাৰো এটা সীমা থাকে। আপুনি জুবিন গাৰ্গৰ প্ৰতি আমাৰ বুকুত অশেষ শ্ৰদ্ধা থাকি আমি এটা কাম কৰিম, কিন্তু বিকাশ অসমৰ মতে আমি কিয় কৰিম? নিশ্চয়। সি কোন হয়? অসমক পৰিচালনা কৰিবলৈ সি কোন হয়? গতিকে তাক অসম চৰকাৰে এৰেষ্ট কৰাই নহয়, তাক বহুত দিনলৈ জেলত ভৰাওক, যাতে তাৰ কঁকাল ভাগি যায়। সি কি দাদাগিৰি চলাব আহিছে অসমত? অসমত তাৰ মতে হ'ব হ'লহেঁতেন, অসম বিকাশ অসমৰ মতেই চলিলেহেঁতেন, যদি বিকাশ অসমে আমাৰ ভাৰতীয় হিন্দু মানুহ বিলাকক দম দি টকা পইচা অনাৰ কোনো প্ৰমাণ নাথাকিলেহেঁতেন। নিশ্চয়। তেওঁ দেশপ্ৰেমটো বিনামূলীয়া কৰিব পৰা নাই কেলে? বিকাশ অসমে দেশক ভাল পায়, অসমক ভাল পায় মানিলো, কিন্তু সেই ভাল পোৱাটোতো বিনামূলীয়া হ'ব লাগে নে নালাগে? নিশ্চয় লাগে। মাৰোৱাৰীৰ পৰা পইচা তুলি কিহৰ দেশ প্ৰেম? বিহাৰীক দম দি ছট পূজাত গান নলগাবি বুলি কিহৰ দেশ প্ৰেম? গতিকে বিহাৰীয়ে নহয়, প্ৰতি হিন্দুৱে সূৰ্যক পূজা কৰে। আৰু কাইলৈ মই অসমৰ সকলো বিহাৰী সম্প্ৰদায়ক কৈছো, আপোনালোকে ডাঙৰকে হিন্দী গান লগাওক, আপোনালোকে মন খুলি আপোনালোকে কাইলৈ পূজা কৰক। আৰু পূজাৰ সময়ত আধ্যাত্মত কেতিয়াও কোনো গান নাবাজে, কেৱল সনাতনৰ মন্ত্ৰ বাজিব। নিশ্চয় মাৰ্জিত হিচাপত তেওঁলোকে মন্ত্ৰপাঠ কৰক, তেওঁলোকে চাউণ্ড লগা, কোনো প্ৰব্লেম নাই, কোনো অসুবিধা নাই। কিন্তু বিকাশ অসমৰ ইয়াত ফটোৱা যায় কৰিব না, কিন্তু মই লগতে বিহাৰী সম্প্ৰদায়ৰ লোকসকলক আৰু এটা আহ্বান জনাম, আপোনাৰ মিডিয়াৰ জৰিয়তে মই আৰু এটা আহ্বান জনাম, তেওঁলোকে যেন কোনো যৌন উচ্ছৃংখলমূলক গান নবজায়। নিশ্চয় মই এইটো আপোনাৰ মিডিয়াৰ জৰিয়তে আহ্বান জনাইছো, কোনো ধৰণৰ যৌন উচ্ছৃংখলতামূলক গান যাতে নবজায়। গান বিলাক আপোনাৰ ভাল হ'ব লাগিব, গান বিলাক শালীন হ'ব লাগিব। হিন্দী গানেই বজাওক, আপত্তি নাই, কিন্তু শালীনতা থাকিব লাগিব। নিশ্চয়। তাত আপোনাৰ মুন্নি বদনাম হৈ আৰু এনেকুৱা জাতীয় যাতে গান বজাই যাতে তেওঁলোকে উলংগ নৃত্য নকৰে, সেই কথাও কিন্তু কৈ দিলো। কাৰণ তেওঁলোক অসমত আছে,
ওপৰত চৰকাৰৰ প্ৰশাসন ব্যৱস্থাই গুৰুত্ব দিব লাগিব তেওঁলোকে গান হিন্দীত বজাওক হিন্দী গান বজাওক ভোজপুৰী গান বজাওক আমাৰ আপত্তি নাই কিন্তু সেই গানে সেই নাচে যাতে অসমৰ ঐতিহ্যত কলংক নাখানে এই কথাটো বিহাৰী সমাজে চকু দিব লাগিব নিশ্চয় তেওঁলোকৰ সংগঠনে চকু দিব লাগিব তেওঁলোকৰ মেনেজমেণ্ট কমিটি বিলাক থাকে তেওঁলোকে চকু দিব লাগিব এইবিলাকৰ ওপৰত নিশ্চয় ধন্যবাদ বাইদেউ আপোনাৰ যথেষ্ট আপোনাৰ কথা পাতি ভাল লাগিল আপোনাৰ মন্তব্যখিনি গুৰুত্বপূৰ্ণ মন্তব্য আপুনি আগবঢ়াইছে আগন্তুক যে এনেকুৱা ধৰণৰ পাবতগত সংগঠনে যাতে আমাৰ অসমত যাতে এটা বিশৃংখল সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি চৰকাৰে সদায় নিজৰ চকু তাকি চৰকাৰে নহয় আমিও কৰিব লাগিব কাৰণ আমি অসমক বদনাম হ'বলৈ দিব নোৱাৰো আমি দৰকাৰ হলে মৃত্যু সাৱধি ল'ম তথাপিও কোনোবা গুণ্ডাৰ হাতত অসমৰ চাবি কাঠি আমি এৰি দিব নোৱাৰো আপোনাৰ সংবাদ মাধ্যমে সুধো এটা মানে এনেকুৱা দেখা গৈছে যে আপোনাৰ মুম্বাইত এটা সময়ত যেনেকে আপোনাৰ আণ্ডাৰৱৰ্ল্ড মুম্বাইখন চলাইছিল তো এই আজি 2 মাহ ধৰি 2-3 মাহ আপোনাৰ নজৰ দিয়া গৈছে যে আপোনাৰ বিকাশ অসমৰ নেতৃত্বত কিছু লৰাই গুৱাহাটীত সেনেকুৱা পৰিৱেশ সৃষ্টি কৰাৰ নিচিনা দেখা গৈছে আৰু যোৱা দিনত দেখা গৈছে এৰেষ্টটো হ'লে এজনে অপহৰণ কৰি এৰেষ্টটো হ'ল গ'ল আজি 6-7জন ল'ৰা আপোনাৰ বীৰ লাচিত সেনাৰ সদস্য তো আজি যদি এইখিনি এৰেষ্ট নহ'লে হয় বা বীৰ লাচিত সেনাৰ বিকাশ আজি পলাব নালাগিলে হয় তেতিয়াহ'লে বিকাশ অসমে হয়তো আগন্তুক দিনত মুম্বাই নিচিনা এটা পৰিস্থিতি আণ্ডাৰৱৰ্ল্ড নিচিনা পৰিস্থিতি অসমত এই সংগঠনটো বেন কৰি দিব লাগে মানে মই সেইটো চৰকাৰৰ দায়িত্ব আছে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি মই চৰকাৰক আহ্বান জনাইছো যেতিয়াই কোনো এটা সংগঠনে গুণ্ডামি কৰাৰ প্ৰমাণ পায় যেতিয়াই কোনো এটা সংগঠনে জোৰ জুলুমকৈ ধন দাবী কৰাৰ কথা গম পায় যেতিয়াই কোনো এটা সংগঠনৰ ব্যক্তিসকলে মহিলাক অশ্লীলতা কৰা অপহৰণ কৰা এইবিলাক কথাৰ খবৰ পায় ইমিডিয়েটলি সংগঠনটো বেন কৰি দিব লাগে হয় সেইটোৱে মানে অতি সোনকালে অসম চৰকাৰে এই সংগঠনৰ ওপৰত এটা আইনী ব্যৱস্থা লয় তেওঁলোকক মানে প্ৰতিবন্ধ লগাব লগা ব্যৱস্থা হৈ গৈছে কাৰণ তেওঁলোকে যথেষ্ট মানে বহু এনেকুৱা বেআইনী তেওঁলোকে কাম কৰি আছে আৰু যোৱা দিনত বিকাশ অসমে এনেকুৱা এটা আঁচনিৰ মন্তব্য লৈ এটা আমাৰ অসমীয়া নাৰী সমাজক এটা খুব তুলুঙা মন্তব্য কৰিছে অসমীয়া মহিলা অসমৰ যিখিনি অৰুণোদয় পোৱা মহিলা তেওঁলোকক বিকাশ অসমে কুকুৰৰ লগত তুলনা কৰিছে গতিকে এই ভুলৰ ক্ষমা নাই কিন্তু এই ভুলৰ চাওক মই আপোনাক আৰু এটা কথা কৈ দিওঁ অসমৰ যিখিনি অৰুণোদয় হিতাধিকাৰী মহিলা তেওঁলোকক চৰকাৰে অৰুণোদয় আঁচনি কিয় দিছে কাৰণ তেওঁলোকৰ অভাৱ আছে সেইকাৰণে দিছে কিন্তু বিকাশ অসমে বীৰ লাচিত সেনা নামৰ সংগঠন খুলি মহাবীৰ এজনক অপমান কৰি মাৰৱাৰী বিহাৰী আৰু ধনী মানুহৰ পৰা টকা দম দি লৈ ইনোভা কিনি লাজ লগা নাই লোকৰ টকাৰে ইনোভাত কিনি ঘূৰিবলৈ সেইটো এটা আপোনাৰ গুণ্ডাই অসমৰ মহিলাক কুকুৰৰ লগত তুলনা কৰিছে এইটো ক্ষেত্ৰত তাক যিমান পাৰে মেক্সিমাম আইনী শাস্তি দিয়াটো আৰু বীৰ লাচিত সেনা সংগঠনটোৱে বেন কৰি দিয়াটো উচিত কাৰণ এইটো সংগঠনৰ বহুত কমপ্লেইন আছে এটা নহয় বহুত কমপ্লেইন আছে গতিকে আৰু বীৰ লাচিত সেনাৰ দৰে যদি আন কোনোবা সংগঠনেও কৰিছে তেওঁলোককো উচিত বিচাৰ কৰি বেন কৰা দৰকাৰ মুঠতে অসমত সংগঠন কৰক আমাৰ আপত্তি নাই কিন্তু সেই সংগঠন যেতিয়াই ডকাইতি অপহৰণ লম্পটামি ধন দাবী আৰু উল্টা পুল্টা এছপি লগোৱা কামত লাগি পৰিব তেতিয়া ইমিডিয়েটলি চৰকাৰে বেন কৰি দিয়ক হয় আপোনাৰ সংগঠন আপোনাৰ সংবাদ মাধ্যমটোলে মোৰ শুভেচ্ছা থাকিল আপোনালোক অসমত উজ্জ্বল সংবাদ মাধ্যম হৈ জিলিকি থাকক ধন্যবাদ বাইদেউ ধন্যবাদ